ছাত্ৰ-ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিৰ পৰিচয়ৰ অনুশীলনী 8.2 ৰ পাৰ্ট 1 ভিডিঅ'লৈ আহিছো আৰু অনুশীলনী 8.2 আৰম্ভ কৰাৰ আগতে আমি কেইটামান কোণৰ মান জানিব লাগিব কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত আৰু সেই বিশেষ কোণ কেইটা হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী গতিকে এই কোণ কেইটাৰ sin cos tan cot sec cosec আৰু এইকেইটাৰ মান আমি মনত ৰাখিব লাগিব আৰু এই লিষ্টখন তোমালোকে কিতাপতো পাবা আৰু মই এই লিষ্টখন মনত ৰাখিবৰ কাৰণে এটা সহজ পদ্ধতি কৰিছো এটা কেনে উলিয়াই ল'ব পাৰা এটা মই এটা সহজ পদ্ধতি কৰিছো হেতু চাই লোৱাচোন তোমালোকে প্ৰথমতে মই এটা কাম কৰিম 0 ৰ পৰা আৰম্ভ কৰিম 0 1 2 3 4 একদম ক্ৰমত লিখি গৈছো 1 2 3 4 0 1 2 3 4 তাৰ পিছত প্ৰতিটোকে 4 ৰে হৰণ কৰি দিবা আৰু সেইখিনিৰ বৰ্গমূল লৈ লবা এতিয়া 4 ৰে 0 হৰণ কৰিলে হয় 0 যদি 0 যদি 4 ৰে কৰো 4 0 গুণ 0 0 হয় আৰু 0 ৰ বৰ্গমূল তোমালোকে পাইছিলা 0 ৰ বৰ্গ 0 দুটা পূৰণ কৰিলে 0 পূৰণ 0 0 আকৌ 0 ৰ বৰ্গমূল ওলালেও 0 হৈ যায় গতিকে 0 ৰ বৰ্গমূল 4 ৰে 0 হৰণ কৰিলে 0 0 ৰ বৰ্গমূল 0 ৰ বৰ্গমূল কিমান 0 হয় গতিকে এটো তাৰ পিছত আহিলে এটো কটাকটি না যায় 1 ৰ বৰ্গমূল কিমান আছিল 1 আছিল আৰু 4 ৰ বৰ্গমূল কিমান আছিল 2 আছিল এটো কটাকটি যায় 2 1 গুণ 2 2 2 গুণ 4 1 ৰ বৰ্গমূল 1 2 ৰ বৰ্গমূল উলিয়াব পৰা নাছিল আমি তো ৰুটৰ ভিতৰত থাকিব 2 ৰ বৰ্গমূল নলাই 2 ৰ বৰ্গমূলৰ ভিতৰত থাকিব এটো কটাকটি না যায় 3 ৰ বৰ্গমূল নলাই গতিকে √3 আৰু 4 ৰ বৰ্গমূল কিমান আছিল 2 আছিল 4 ৰে 4 কেবাৰ যায় এবাৰ যায় আৰু 1 ৰ বৰ্গমূল 1 আৰু এই যিখিনি মান পালা সেইখিনি হৈছে সাইনৰ মান প্ৰথমটো কিমান আছিল 0 তাৰ পিছত 1/2 তাৰ পিছত 1/√2 তাৰ পিছত √3/2 আৰু শেষত 1 তাৰ পিছত এই সাইনৰ মানখিনিকে উল্টাকে লিখিলে কসৰ মান হৈ যায় মানে কি শেষৰ ফালৰ পৰা প্ৰথমলৈ লিখিলে প্ৰথমে কি আহিব 1 আহিব তাৰ পিছত কি আহিব √3/2 তাৰ পিছত কি আহিব 1/√2 তাৰ পিছত কি আহিব 1/2 আৰু শেষত কি আহিব 0 গতিকে সাইনৰ মান আৰু কসৰ মান পাইছো আমি তাৰ পিছত মই টেনলৈ আহিছো তোমালোকে অনুশীলনী 8.4 ত তোমালোকে পাবা tan a = sin a / cos a তাৰমানে কি সাইনক কসেৰে হৰণ কৰিলে tan পায় এতিয়া হলে মই সাইনৰ ভ্যালুবোৰক কসৰ ভ্যালুৰে হৰণ কৰি দিম tan পাই যাম প্ৰথম সাইনৰ ভ্যালুটো কিমান আছিল 0 তাক কিহেৰে হৰণ 1 এৰে হৰণ 1 0 গুণ 0 গতিকে 0 হ'ব গতিকে প্ৰথম ভ্যালুটো 0 হ'ল তাৰ পিছৰ সাইনৰ ভ্যালুটো আছিল 1/2 তাক হৰণ কৰিম কিহেৰে হৰণ কৰিম কসৰ ভ্যালু কিমান আছিল √3/2 হৰণ √3/2 তোমালোকে ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত পাইছিলা হৰণবোৰক পূৰণলৈ কনভাৰ্ট কৰি দিলে পিছৰ সংখ্যাটো প্ৰতিক্ৰম হৈ যায় লুটি খাই যায় 2 টো ওপৰলৈ আহিব √3 টো তললৈ আহিব 2 লগত 2 কেনসেল গল ওপৰত 1 আৰু তলত √3 গতিকে 1/√3 তাৰ পিছত আহিছো নেক্সট ভ্যালুটো সাইনৰ ভ্যালু কসৰ ভ্যালুৰে tan পাম সাইনৰ ভ্যালুটো নেক্সট 1/√2 তাক হৰণ কৰিব লাগিব কিহেৰে কসেৰে কসৰ ভ্যালুটো 1/√2 হৰণ নিলিখি পেলাই যদি পূৰণ কৰিলে এটো লুটি খাই যাব √2 ওপৰলৈ যাব 1 টো তললৈ আহিব তলৰ 1 নিলিখে √2 কেনসেল গল কি থাকিলে 1 তাৰ পিছত নেক্সট ভ্যালুটো সাইনৰ ভ্যালুটো √3/2 তাক কিহেৰে হৰণ 1/2 1/2 ৰে হৰণ নকৰি পেলাই যদি পূৰণ কৰো লুটি খাই যাব 2 টো ওপৰলৈ 1 টো তললৈ 2 লগত 2 কেনসেল গুচি গলে √3 আহি যাব তাৰ পিছত শেষৰ ভ্যালুটো সাইনৰ ভ্যালু কসৰ ভ্যালুৰে হৰণ সাইনৰ ভ্যালু আছিল 1 আৰু কসৰ ভ্যালু আছিল 0 তোমালোকে পাইছিলা p/q q ≠ 0 তলত কেতিয়াও 0 হ'ব নোৱাৰে গতিকে তলত যেতিয়া 0 হয় 0 ৰে হৰণ কৰিব নোৱাৰি গতিকে হেতু সংখ্যাবদ্ধ নহয় বুলি তোমালোকৰ কিতাপত আছে মই হেতুকে লিখিছো not defined সংখ্যাবদ্ধ নহয় 0 ৰে কেতিয়াও হৰণ কৰিব নোৱাৰি 0 ৰে 1 হৰণ কসেৰে সাইনৰ হৰণ কসটো আছিল 0 সাইনটো আছিল 1 0 ৰে কেতিয়াও হৰণ কৰিব নোৱাৰি তাৰ পিছত এই সাইনৰ টেনৰ মানখিনিকে মই প্ৰথম পৰা লিখিলে হেকৰ ফালৰ পৰা প্ৰথম পৰা লিখিলে কটৰ মান হ'ব হেকৰ ফালৰ পৰা আহিছো
নট ডিফাইন সংজ্ঞাবদ্ধ নহয় তাৰপিছত √3 তাৰপিছত 1 তাৰপিছত 1/√3 তাৰপিছত আহিব 0 এতিয়া তোমালোকে সাইনৰ মানবোৰক প্ৰতিক্ৰম কৰি দিলে তাৰমানে লুটি খুৱাই দিলে কসেকৰ মান হ'ব তাৰমানে সাইনৰ উল্টাটো কসেক হয় মই কৈ দিম হেতু কেলে নহয় গতিকে সাইনৰ মানটো কিমান আছিল 0 তাৰ তলত কি এটা আছিল 1 এটা আছিল 1 টো ওপৰলৈ যাবগৈ আৰু 0 টো তললৈ গুচি আহিব প্ৰতিক্ৰম হৈ গল তাৰমানে 0 ৰে একক হৰণ মই কৈছিলো 0 ৰে হৰণ কৰিব নোৱাৰি 0 ৰে একক হৰণ p/q q not equal to 0 তলত 0 আছে তেতিয়া হলে কি লিখিম মই সংজ্ঞাবদ্ধ নহয় নট ডিফাইন তাৰ পিছৰ সাইনৰ ভ্যালুটো যদি মই যদি প্ৰতিক্ৰম কৰি দিও 2 টো ওপৰলৈ 1 টো তললৈ তলৰ 1 বোৰ নিলিখে তাৰ পিছৰটো যদি প্ৰতিক্ৰম কৰি দিও √2 টো ওপৰলৈ 1 টো তললৈ তলৰ 1 টো নিলিখে এটো প্ৰতিক্ৰম কৰিলে 2 টো ওপৰলৈ √3 টো তললৈ আৰু হেকত ইয়াৰ একৰ তলত আৰু এটা 1 আছিল সেই 1 টো ওপৰলৈ আৰু ওপৰৰ 1 টো তললৈ তলৰ 1 টো নিলিখে আৰু গতিকে এইখিনি হৈছে কসেকৰ মান সাইনৰ মানখিনি মই লুটি খুৱাই দিছো আৰু এই কসেকৰ মানখিনি হেকৰ ফালৰ পৰা প্ৰথমলৈ লিখিলে সেকৰ মান হয় হেকৰটো কিমান আছিল 1 তাৰ পিছত কি আছিল 2/√3 তাৰ পিছত কি আছিল √2 তাৰ পিছত কি আছিল 2 আৰু হেকত কি আছিল নট ডিফাইন সংজ্ঞাবদ্ধ নহয় গতিকে এই লিষ্টখন তোমালোকে এনেকে সহজকে মনত ৰাখিব পাৰা উলিয়াই ল'ব পাৰা পৰীক্ষাত প্ৰয়োজন হলে আৰু মই উলিয়াই লোৱা আৰু এটা পদ্ধতি কম তোমালোকে দুটা মান মনত ৰাখিব লাগিব সাইন আৰু টেনৰ মান মনত ৰাখিলে গোটেইখিনি মান সোনকালে উলিয়াব পাৰিবা আৰু সোনকালে উলিয়াব পাৰিবা গতিকে তোমালোকে সাইন আৰু টেনৰ মানকেইটা মুখস্থ কৰি পেলাবা তাৰ পিছত মই এতিয়া দেখাম আকৌ আৰু এটা কথা চাই লোৱা তোমালোকে আমি পাইছিলো সাইন a cos a tan a cot a sec a আৰু cosec a কি পাইছিলো ওপৰৰ পৰা লিখিছিলো পাব্লিক বলো হাই হাই আকৌ তলৰ পৰা লিখিছিলো পাব্লিক বলো হাই হাই মই কৈছিলো সাইনটো উল্টা কৰি দিলে কসেক সো সাইনৰ উল্টাটো কসেক হয় সো পারপেন্ডিকুলার বাই হাইপোটেনিয়াস হাইপোটেনিয়াসটো ওপৰলৈ গুচি গল পারপেন্ডিকুলার তলত গুচি আহিলে গতিকে সাইনৰ উল্টাটো কসেক হয় কসৰ উল্টাটো সেক হয় বেস বাই হাইপোটেনিয়াস হাইপোটেনিয়াস বাই বেস আৰু টেনৰ উল্টাটো হৈছে কট পারপেন্ডিকুলার বাই বেস বাই পারপেন্ডিকুলার বেসটো ওপৰলৈ পারপেন্ডিকুলার তললৈ গতিকে তোমালোকে এইবোৰ লুটি খুৱাই দিলে মানবোৰ তেনেকৈ হৈ যায় তাৰমানে সাইনটো লুটি খুৱাই দিলে কসেক হয় কসটো লুটি খুৱাই দিলে সেক হয় কসৰ উল্টাটো সেক হয় বেস বাই হাইপোটেনাস বাই বেস এটো যদি লুটি খুৱাই দিয়া ইয়াৰ তলত 1 এটা আছিল 1 টো ওপৰলৈ ওপৰৰ 1 টো তললৈ 1 হ'ব এটো লুটি খুৱাই দিলে 2 টো ওপৰলৈ 3 টো তললৈ 2/√3 এটো লুটি খুৱাই দিলে √2 ওপৰলৈ 1 তললৈ √2 তলৰ 1 নিলিখে এটো লুটি খুৱাই দিলে 2 টো ওপৰলৈ 1 তললৈ আৰু এটো লুটি খুৱাই দিলে ইয়াৰ তলত 1 আছিল 1 টো ওপৰলৈ 0 তললৈ 0 ৰে হৰণ কৰিলে নট ডিফাইন তেনেকে টেনৰ উল্টাটো আছিল কট পারপেন্ডিকুলার বেস পারপেন্ডিকুলার গতিকে টেন বোৰ লুটি খুৱাই দিলে কট হয় তোমালোকে চাব পাৰা হেইটা তোমালোকে এই লিষ্টখন আৰু এটা পদ্ধতিৰে খুব সহজে উলিয়াই ল'ব পাৰা আৰু সোনকালে ল'ব পাৰা কেনেকৈ কৰিবা তোমালোকে প্ৰথমতে সাইনৰ মান আৰু টেনৰ মানখিনি মনত ৰাখিব লাগিব সাইনৰ মানকেইটা তোমালোকে যদি মুখস্থ কৰিব লোৱা 0 half 1/√2 √3/2 1 0 half 1/√2 √3/2 1 তেনেকৈ কেইবাবাৰো পঢ়ি দিলে তোমালোকৰ এই মানকেইটা মনত থাকি যাব তাৰ পিছত টেনলৈ আহিছো টেনৰ প্ৰথম মানটো 0 একে আছে সাইনৰ লগত 0 তাৰ পিছত আহিলে 1/√3 তাৰ পিছত চোৱা ইয়াৰ 1 টো প্ৰথমতে লিখিছো তাৰ পিছত তলৰ √3 টো লিখিছো আৰু হেকৰটো মানটো নট ডিফাইন প্ৰথমতে 0 হেকৰটো নট ডিফাইন এই কথাটা মনত ৰাখিবা 30 ডিগ্ৰী টু 1/√3 তাৰে 1 টু 45 ত লিখিলো আৰু √3 টু 60 লিখিলো গতিকে তোমালোকে এনেকৈ কৰিলে টেনৰ মানকেইটাও তোমালোকৰ খুব সহজকৈ মনত থাকি যাব এতিয়া তোমালোকে চোৱা কসৰ মানকেইটা উলিয়াবৰ কাৰণে একদম সহজ কথা সাইনখিনি লুটি খুৱাই প্ৰথমৰ পৰা লিখিলে হেকৰ ফালৰ পৰা 1 টো প্ৰথমতে আহিব তাৰ পিছত √3/2 তাৰ পিছত 1/√2 তাৰ পিছত 1/2 আৰু হেকত 0 টেনৰ মানকেইটা হেকৰ পৰা প্ৰথমতে লিখিলে কটৰ মান হৈ যাব হেকত কি আহিছিলে নট ডিফাইন তাৰ পিছত আহিব √3 তাৰ পিছত আহিব 1 তাৰ পিছত আহিব 1/√3 আৰু হেকত আহিব 0 তাৰ পিছত মই কৈছিলো সাইনৰ উল্টাটো কসেক উল্টা কৰি দিলে হৈ গল ইয়াৰ তলত 1 এটা আছিল 1 টো ওপৰলৈ 0 তললৈ 0 ৰে হৰণ কৰিব নোৱাৰি গতিকে নট ডিফাইন এটো লুটি খুৱাই দিলে 2 টো ওপৰলৈ 1 টো তললৈ এটো লুটি খুৱাই দিলে √2 এটো লুটি খুৱাই দিলে 2/√3
আৰু এইটো লুটিফাই দিলে ইয়াৰ তলৰ একটো ওপৰলৈ ওপৰৰ একটো তললৈ আৰু এইখিনি প্ৰথম পা লিখিলে চেকৰ মান 1 2/√3 √2 2 আৰু not defined গতিকে এনেকে তোমালোকে এই মানখিনি মনত ৰাখিব পাৰা আৰু কেতিয়াবা তোমালোকক এই মানখিনি কবপা কেনেকেনো পাইছে মই কৈ দিছো 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী মানবোৰ কেনেকে পাইছে এটা মই কৈ দিছো আৰু 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীবোৰ কেনেকেনো পাইছে তোমালোকে কিতাপখন চাই লবা মই এতিয়া এইটা কৈ দিম কেনেকেনো পাইছে এতিয়া সব 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰনো কেনেকেনো পায় তাৰমানে sin 45 ডিগ্ৰী cos 45 ডিগ্ৰী tan cot sec cosec গতিকে হেবোৰনো কেনেকেনো পায় মই জ্যামিতিৰ সহায়ত উলিয়াই পেলাই দেখাম তোমালোকক গতিকে মই এটা ত্ৰিভুজ আঁকি ললো ABC ত্ৰিভুজ B কোণটো সমকোণ গতিকে সমকোণৰ অপোজিট তলক কি বুলি কয় হাইপোটেনিয়াছ A নামৰ কোণটো 45 ডিগ্ৰী যেহেতু মই 45 ডিগ্ৰী উলিয়াম আৰু সেই সূক্ষ্ম কোণটোৰ অপোজিট তলক পাৰপেন্ডিকুলাৰ বুলি কয় আৰু সূক্ষ্ম কোণটোৰ লগত লাগি থকা তলক বেছ বুলি কয় এতিয়া মই লিখি লৈছো ত্ৰিভুজ ABC ৰ কোণ B = 90 ডিগ্ৰী B কোণটো সমকোণ আৰু কোণ A = 45 ডিগ্ৰী A কোণটো 45 ডিগ্ৰী হল এতিয়া তোমালোকে যদি চাবলৈ যোৱা হেইয়ে C কোণটো কিমান ডিগ্ৰী হ'ব ভালকৈ কথাটো মন কৰাচোন A যদি 45 হয় C ও 45 এ হ'ব কাৰণ 45 মিলাই পেলাই 90 আৰু এটোত 90 90 90 180 গতিকে টোটাল 180 থাকে তোমালোকে জানা গতিকে C কোণটো 45 হৈ যাব হেইয়ে কোণ C = 45 ডিগ্ৰী কেনেকে 45 ডিগ্ৰী এটো লগত 40 এটো 45 হলে এটো 45 হ'ব 45 45 90 এটো 90 টোটাল 180 গতিকে C টো 45 নিজে নিজে হৈ যাব এটাকে কি পালা সোৱা A টো যদি 45 C টো যদি 45 দুইটা কোণ সমান এটাকে কোণ A = কোণ C A কোণ আৰু C কোণ দুইটা সমান কোণ এতিয়া যদি তোমালোকে ক্লাস 9 ত পাইছিলা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান আৰু সমান বাহুৰ বিপৰীত কোণ সমান তেতিয়া হলে এটো কোণ আৰু এটো কোণ যদি সমান হয় এই কোণটোৰ বিপৰীত বাহু BC আৰু C নামৰ কোণটোৰ বিপৰীত বাহু C নামৰ কোণটোৰ বিপৰীত বাহু AB C নামৰ কোণটোৰ বিপৰীত বাহু AB গতিকে সমান কোণৰ বিপৰীত বাহুটো সমান হ'ব যেহেতু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান এতিয়া তোমালোকে এই বাহুকেইটা ধৰি লবা ধৰা হল মই ভেলু এটা দি দিছো ধৰা হল AB আৰু BC দুটা সমান আছিল AB = BC = মই A বুলি ধৰিছো তাৰমানে AB ডালো A BC ডালো A এতিয়া চোৱা তোমালোকে মই AC ডাল উলিয়াই লম AC ডাল পোৱা নাই এটাকে ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাওঁ বা ত্ৰিভুজৰ পৰা পাওঁ AC ডাল অতিভুজ আছিল অতিভুজৰ বৰ্গ AC ৰ বৰ্গটো নাই লিখা মই বাকি দুটাৰ বাহুৰ বৰ্গৰ যোগফলৰ সমান AB ৰ বৰ্গ যোগ BC ৰ বৰ্গ ইয়াৰ বৰ্গটো গুচাই দিলে অন্য ফালে বৰ্গমূল আহি যাব AB কিমান আছিল A আছিল A² + BC BC কিমান আছিল A আছিল A বুলি ধৰি লৈছো মই A² এটা যোগ কৰিলে টুৱাইস A² গতিকে দুই বৰ্গমূল নলাই গতিকে ৰোটৰ ভিতৰত থাকিব আৰু A² দুটা A ভিতৰত এটা A গতিকে গুটেকিটা বাহু পাই গলো এটো বাহু A পালো এটো বাহু A বুলি পাইছিলো আৰু AC বাহুটো √2A পালো গতিকে এইটা বস্তু পালো পোৱাৰ পিছত এতিয়া মই মানবোৰ উলিয়াম 45 ডিগ্ৰী মানবোৰ উলিয়াম এটাকে sin 45 ডিগ্ৰী 45 নিলিখো মই A বুলি লিখিছো sin A sin cos tan cot sec cosec কি আছিল পাবলিক বলো হাই আকৌ তলবা পাবলিক বলো হাই sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াছ পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC আৰু হাইপোটেনিয়াছ কোণডাল আছিল AC sin A মানটো কিমান আছিল 45 গতিকে sin 45 ডিগ্ৰী BC ৰ ভ্যালুটো কিমান পাইছিলো BC ৰ ভ্যালুটো A পাইছিলো আৰু AC ৰ ভ্যালুটো কিমান পাইছিলো √2A পাইছিলো A ৰে এবাৰ যাব একে সংখ্যাৰ এবাৰ যায় গতিকে sin 45 ডিগ্ৰী কিমান 1/√2
তাৰপিছত মই cos a উলিয়াম cos a cos মানে আছিলে বেস বাই হাইপোটেনিয়াস বেস কোনডাল আছিলে ab বেস আছিলে ab আৰু হাইপোটেনিয়াস আছিলে ac গতিকে cos a মানটো কিমান আছিলে 45 ডিগ্ৰী cos 45 ৰ ভ্যালু ওলাব ab কিমান আছিলে ab ৰ ভ্যালু আছিলে a আৰু ac ৰ ভ্যালু কিমান আছিলে √2a এৰ এবাৰ যাব 1/√2 সদায় মন কৰিবা sin আৰু cos ৰ 45 ডিগ্ৰীটো মিলি থাকে এনেকে tan আৰু cot ৰ 45 ডিগ্ৰীটো মিলি থাকিব আৰু sec আৰু cosec ৰ 45 ডিগ্ৰীটো মিলি থাকিব আৰু তোমালোকে লিষ্টখনটো পাই যাব sin 45 ডিগ্ৰী 1/√2 cos 45 ডিগ্ৰী 1/√2 তেনলৈ আহিছো tan a tan মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কোনডাল আছিল bc আৰু বেস কোনডাল আছিল ab tan a মানটো আছিল 45 ডিগ্ৰী bc bc তো কিমান আছিল bc আছিল a আৰু ab কিমান আছিল ab আছিল a একে সংখ্যাক এবাৰ যায় গতিকে 1 tan 45 ডিগ্ৰী ভ্যালুটো 1 তাৰপিছত মই কটলৈ আহিছো cot a cot মানে আছিল বেস বাই পাৰপেন্ডিকুলাৰ বেস কোনডাল আছিল ab আৰু পাৰপেন্ডিকুলাৰ কোনডাল আছিল bc cot a মানটো কিমান আছিল 45 ডিগ্ৰী ইকুৱেল টু ab ৰ ভ্যালু আছিল কিমান আছিল a আৰু bc ৰ ভ্যালুটো কিমান আছিল a a খৰণ কৰিলে এবাৰ একে সংখ্যাক এবাৰ যায় গতিকে cot 45 ডিগ্ৰী কিমান 1 মই আগতে কৈ লৈছিলো tan 45 ৰ লগত cot 45 মিলে tan 45 ডিগ্ৰী 1 cot 45 ডিগ্ৰী 1 তোমালোকে লিষ্টখনত চাব পাৰা মনকিটা তাৰপিছত মই sec আৰু cosec থাকিলে sec a sec মানে কি আছিল হাইপোটেনিয়াস বাই বেস হাইপোটেনিয়াস কোনডাল আছিল ac আৰু বেস কোনডাল আছিল ab গতিকে sec a মানটো আছিল 45 ডিগ্ৰী ac কিমান আছিল √2a আৰু ab কিমান আছিল a কাটি দিলো কিমান থাকিলে √2 তাৰপিছত আহিলে cosec a cosec মানে কি আছিল হাইপোটেনিয়াস বাই পাৰপেন্ডিকুলাৰ হাইপোটেনিয়াস কোনডাল আছিল ac আৰু পাৰপেন্ডিকুলাৰ কোনডাল আছিল পাৰপেন্ডিকুলাৰ আছিল bc এতিয়া cosec a টো কিমান আছিল 45 ডিগ্ৰী ac ৰ ভ্যালু কিমান আছিল √2a আৰু bc ৰ ভ্যালু কিমান আছিল a কাটি দিলো কিমান থাকিলে √2 তাৰ মানে sec 45 ডিগ্ৰী √2 cosec 45 ডিগ্ৰী √2 একে ভ্যালু ওলাইছে sin আৰু cos একে ওলাই 1/√2 ওলাই tan আৰু cot একে ওলাই 1 ওলাই আৰু sec আৰু cosec একে ওলাই √2 আৰু √2 ওলাই 45 ডিগ্ৰী মিলি থাকে এটা এতিয়া আমি 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতি অনুপাতবোৰ উলিয়াম তাৰ কাৰণে মই এটা সমবাহু ত্ৰিভুজ আঁকি ললো abc সমবাহু ত্ৰিভুজত মই জানা তোমালোকে প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণো সমান হয় মই বাহুবোৰৰ দৈৰ্ঘ্য ধৰি দিছো এটো বাহু টুৱাইছে এটো বাহু টুৱাইছে এটো বাহু টুৱাইছে আৰু কোণবোৰো সমান থাকে গোটেইকেইটা কোণ সমান a কোণ b কোণ c কোণ গোটেইকেইটা কোণ সমান থাকে আৰু গোটেইকেইটা কোণ প্ৰতিটোৱে 60 ডিগ্ৰীকে থাকে 60 180 গোটেইকেইটা কোণ 60 ডিগ্ৰী থাকে এতিয়া মই এটা কাম কৰিছো 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী উলিয়াবৰ কাৰণে মই প্ৰথমতে এই bc ডালৰ ওপৰত এডাল মই লম্ব টানিছো a ৰ পৰা লম্ব এডাল টানিলো abc আছিল ইয়াত মই দি দিছো a ডাল লম্ব টানিলো গতিকে মই কথাকেইটা লিখিছো প্ৰথমতে abc সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ধৰা হল কিমান বুলি ধৰি লৈছো এটো বাহু টুৱাইছে এটো বাহু টুৱাইছে এটো বাহু টুৱাইছে এই বুলি ধৰিছো প্ৰতিটো বাহু এতিয়া মই কি কৰিছিলো লম্ব এডাল টানিছিলো AD লম্ব কাৰ ওপৰত টানিছিলো BC ডালৰ ওপৰত BC টনা হল এতিয়া মই দুটা ত্ৰিভুজ পালো AD এটো সাইডত এটা ইটো সাইডত এটা দুটা ত্ৰিভুজ পালো এই দুটা ত্ৰিভুজ লৈছো এতিয়া ADB আৰু
ত্ৰিভুজ ADC ইয়াত ত্ৰিভুজ লগাই দিছো সিৰ পৰা পাওঁ এটা ADB এটো সাইডৰ ত্ৰিভুজ আৰু এটা ADC পাওঁ কি হ'ব কোণ ADB ইকুৱেল টু কোণ ADC দুইটা কিমান ডিগ্ৰী আছিলে ইয়াত d 90 আছিলে ইফালেও d 90 আছিলে ADB ও 90 আৰু ADC ও 90 প্ৰত্যেকই 90 ডিগ্ৰী তাৰ পিছত এটো ত্ৰিভুজত এই বাহুডাল কিমান আছিলে টুৱাইছে আৰু এটো ত্ৰিভুজত এই বাহুডাল কিমান আছিলে টুৱাইছে AB ইকুৱেল টু ইটো সাইডৰ ত্ৰিভুজটোৰ AC দুইটা সমান সমান কিমান আছিলে ইকুৱেল টু টুৱাইস A আছিলে তাৰ পিছত তোমালোকে চোৱা এই AD বাহুডাল এটো ত্ৰিভুজতো আছে এটো ত্ৰিভুজতো আছে গতিকে হেডা হৈছে সাধাৰণ বাহু AD ইকুৱেল টু AD গতিকে এটো সাধাৰণ বাহু তোমালোকে ক্লাস 9 ত পাইছিলা 90 ডিগ্ৰী আছে গতিকে সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী আছে গতিকে এটো এটা সমকোণী ত্ৰিভুজ সমকোণৰ অপজিট ডালক কি বুলি কয় অতিভুজডাল AB আৰু অতিভুজডাল AC দুডাল সমান সমান আৰু এই বাহুডাল সাধাৰণ বাহু গতিকে সমকোণ অতিভুজ বাহু বিধিমতে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বাংগহন হ'ব গতিকে এতেকে ত্ৰিভুজ ADB সৰ্বাংগহন ত্ৰিভুজ ADC কি বিধিমতে সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপোটেনিয়াছ সাইড বুজি পাইছা এখিনি লাগে তেতিয়া হলে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ যদি সৰ্বসম হৈ যায় এটো ত্ৰিভুজৰ BD লগত এটো ত্ৰিভুজৰ CD মিলি যাব নিজে নিজে এটাকে BD ইকুৱেল টু CD কেলে কাৰণ ত্ৰিভুজ দুটা যদি সৰ্বসম হয় বাকি অংশবোৰ সব মিলি যায় কৰেসপন্ডিং পাৰ্টবোৰ BD পাৰ্টৰ লগত CD পাৰ্টটো সমান সমান হৈ যাব তোমালোকে লিখিছিলা CPCT কৰেসপন্ডিং পাৰ্ট অফ কনগ্ৰুয়েন্ট ট্ৰায়াঙ্গল আৰু তেতিয়া হলে কি হ'ব ইকুৱেল টু BD ইকুৱেল টু CD ইকুৱেল টু এটো যদি টুৱাইস A আছিলে এডখৰ আৰু এডখৰ যদি সমান হয় এডখৰত কিমান থাকিব A কে থাকিব এডখৰ A আৰু এডখৰ A টুৱাইস A হ'ব তেতিয়া হলে কি হ'ব A তাৰমানে BD মানেও A আৰু CD মানেও A আৰু এটা কথা হ'ব এটো ত্ৰিভুজ যদি সৰ্বাংগহম হৈ যায় এটো ত্ৰিভুজৰ এটো কোণৰ লগত এটো ত্ৰিভুজৰ এই কোণটো সমান হৈ যাব আৰু কোণ BAD ইকুৱেল টু কোণ CAD দুইটা সমান সমান হৈ যাব এতিয়া ভালকে তোমালোকে চোৱা A কোণ B কোণ C কোণ গোটেইকেইটা মই 60 ডিগ্ৰী বুলি কৈছিলো তেতিয়া হলে এটো কোণ আৰু এটো কোণ যদি সমান হয় এটো কোণত 30 হ'ব এটো কোণত 30 হ'ব গতিকে দুইটা কিমান হ'ব 30 ডিগ্ৰী কে হ'ব আৰু হেতু মই কি লিখিম CPCT তাৰমানে কি আছিলে এটো ত্ৰিভুজ সৰ্বাংগহম আছিলে গতিকে এটো ত্ৰিভুজৰ এটো কোণৰ লগত এটো ত্ৰিভুজৰ এটো কোণ সমান হ'ব গতিকে দুইটা 30 ডিগ্ৰী কে ভাগ হৈ যাব এতিয়া তোমালোকৰ মই প্ৰথমতে 60 ডিগ্ৰী বোৰ উলাম এতিয়া চোৱা মই এটো ত্ৰিভুজ লৈছো ADB ত্ৰিভুজটো লৈছো এটো সাইডৰ ত্ৰিভুজটো তোমালোকে নাই বুলি ভাবি লোৱা এতিয়া ADB সমকোণী ত্ৰিভুজৰ পৰা পাওঁ কোনটো ADB এটো সমকোণী ত্ৰিভুজ কাৰণ 90 ডিগ্ৰী আছিলে এতিয়া চোৱা ইয়াত দুটা বাহু জানো AB জানো আৰু BD গম পালো BD A বুলি গম পালো অকমান আগতে উলিয়াই লৈছিলো এটো পাৰ্টৰ লগত এটো পাৰ্ট সমান বুলি কৈছিলো তেতিয়া হলে মই AD ডাল নাজানো AD ডাল উলিয়াই লওঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম অতিভুজৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান AD ৰ বৰ্গ আৰু BD ৰ বৰ্গৰ যোগফল ইকুৱেল টু অতিভুজৰ বৰ্গ AB ৰ বৰ্গ এতিয়া তোমালোকৰ AD লাগে AD নাজানো AB স্কয়াৰ BD টো ইফালে লৈ গলে প্লাস আছিল মাইনাস BD স্কয়াৰ আৰু AD ৰ ওপৰত স্কয়াৰটো আঁতৰাই দিলে ইফালে বৰ্গমূল আহি যাব AD ওলাই যাব AD ইকুৱেল টু ৰুট ওভাৰ AB কিমান আছিল টুৱাইস A স্কয়াৰ মাইনাস BD কিমান আছিল A স্কয়াৰ তেতিয়া হলে কি হ'ব
2 ৰ স্কয়াৰ 4 আৰু a ৰ স্কয়াৰ মাইনাস a স্কয়াৰ 4a স্কয়াৰ পৰা a স্কয়াৰ গুচি গলে 3a স্কয়াৰ 3 ৰ বৰ্গমূল নলাই গতিকে ৰুটৰ ভিতৰত থাকিব আৰু a স্কয়াৰ দুটা a ৰ ভিতৰত এটা a গতিকে কি পালো √3a গতিকে a ডিডাল কি পালো √3a পালো এতিয়া আমি গোটেই কেইটা বাহু পাই গলো যেতিয়া এটো ত্ৰিভুজ ব্যৱহাৰ কৰি এটো কোণটো জানাই তোমালোকে 60 ডিগ্ৰী কাৰণ গোটেই কেইটা কোণ 60 ডিগ্ৰী বুলি কৈছিলো 60 ডিগ্ৰী ভ্যালুবোৰ ওলাব আৰু এটো কোণ ব্যৱহাৰ কৰিলে 30 ডিগ্ৰী ভ্যালুবোৰ ওলাব কাৰণ এটো আৰু এটো সমান বুলি পাইছিলো গতিকে মই এটো ত্ৰিভুজ ব্যৱহাৰ কৰি গোটেই 60 ডিগ্ৰী 30 ডিগ্ৰী গোটেই কেইটা উলিয়াব পাৰিম এতিয়া মই প্ৰথমতে 60 ডিগ্ৰী কৰি লম ADB ত্ৰিভুজটোৰ পৰা ADB সমকোণী ত্ৰিভুজৰ পৰা পাও sin 60 ডিগ্ৰী ইয়াত 60 ডিগ্ৰী কোনটো আছিল এটো ত্ৰিভুজত ADB B কোনটো 60 ডিগ্ৰী আছিল A কোনটো 30 ডিগ্ৰী আছিল গতিকে 60 ডিগ্ৰী মানে এইটো কোণৰ কথা কৈছো 60 ডিগ্ৰী sin মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস 60 ডিগ্ৰী সূক্ষ্ম কোণটোৰ অপজিটডাল পাৰপেন্ডিকুলাৰ তাৰ মানে AD হাইপোটেনিয়াস কোনডাল আছিল সমকোণৰ অপজিটডাল হাইপোটেনিয়াস কোনডাল AD গতিকে AD কিমান আছিল √3a আৰু AB কিমান আছিল টুৱাইস a গতিকে a কেনসেল গলে কি থাকিব √3/2 sin 60 ডিগ্ৰী √3/2 হল তাৰ পিছত মই cos 60 ডিগ্ৰী উলাম cos 60 ডিগ্ৰী কোনটো এটো 60 ডিগ্ৰী cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস গতিকে এই সূক্ষ্ম কোণটোৰ অপজিটডাল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্ম কোণটোৰ লগত লাগি থকা ডাল বেস কোণডাল হ'ব BD আৰু হাইপোটেনিয়াস কোণডাল আছিল সমকোণৰ অপজিটডাল হাইপোটেনিয়াস AD BD কিমান আছিল A আৰু AB কিমান আছিল টুৱাইস A ৰে এবাৰ যাব 1/2 তাৰ পিছত আহিলে tan 60 ডিগ্ৰী tan মানে আসলে পারপেন্ডিকুলার বাই বেস এই ত্রিভুজটোত সূক্ষ্ম কোণৰ অপজিটডাল পারপেন্ডিকুলার তাৰ মানে AD পারপেন্ডিকুলার আৰু সূক্ষ্ম কোণটোৰ লগত লাগি থকা ডাল বেস তাৰ মানে BD AD কিমান আছিল √3a আৰু BD কিমান আছিল A লগত A কেনসেল কৰিলো কি থাকিলে √3 তাৰ পিছত আহিলে cot 60 ডিগ্ৰী cot মানে আছিল বেস বাই পারপেন্ডিকুলার সূক্ষ্ম কোণৰ লগত লাগি থকা ডাল বেস BD আৰু সূক্ষ্ম কোণটোৰ অপজিটডাল পারপেন্ডিকুলার AD BD আছিল A আৰু AD কিমান আছিল √3a ৰে এবাৰ যাব 1/√3 তাৰ পিছত আহিলে sec 60 ডিগ্ৰী sec মানে আছিল হাইপোটেনিয়াস বাই বেস সমকোণৰ অপজিটডাল হাইপোটেনিয়াস is AB আৰু বাই বেস কোনডাল আছিল সূক্ষ্ম কোণৰ লগত লাগি থকা ডাল বেস BD গতিকে AB কিমান আছিল টুৱাইস A আৰু BD কিমান আছিল A কাটি দিলো তেতিয়ালে কি হল 2 তাৰ পিছত আহিলে cosec 60 ডিগ্ৰী cosec মানে আছিল হাইপোটেনিয়াস বাই পারপেন্ডিকুলার সমকোণৰ অপজিটডাল হাইপোটেনিয়াস পারপেন্ডিকুলার সূক্ষ্ম কোণৰ অপজিটডাল পারপেন্ডিকুলার AD গতিকে AB আছিল টুৱাইস A আৰু AD কিমান আছিল √3a কাটি দিলো 2/√3 গতিকে এইটা তোমালোকে 60 ডিগ্ৰী কোণবোৰৰ মান পালা এতিয়া মই 30 ডিগ্ৰী কেটালৈ আহিছো তোমালোকে মই পাইছিলো এটো ত্ৰিভুজ সৰ্বসম হলে এটো কোণৰ লগত এটো কোণ সমান আছিল গতিকে এই গোটেই কোণটোৰ ভিতৰত ভাগ হৈ গলে 60 ডিগ্ৰী আছিল এটো 30 ডিগ্ৰী আছিল গতিকে এই 30 ডিগ্ৰী কোণটো লৈ আহিছো ADB ত্ৰিভুজটোৰ পৰা এটো 30 এটো 60 হয় 30 ডিগ্ৰী কাৰণে আহিছো sin 30 ডিগ্ৰী এটো 30 ডিগ্ৰী আছিল sin মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস পারপেন্ডিকুলার কোনডাল আছিল সূক্ষ্ম কোণৰ অপজিটডাল পারপেন্ডিকুলার মানে BD পারপেন্ডিকুলার ডাল চেঞ্জ হ'ব হাইপোটেনিয়াস সমকোণৰ অপজিটডাল হাইপোটেনিয়াস কোনডাল আছিল AB BD কিমান আছিল A আৰু AB কিমান আছিল টুৱাইস A
গতিকে a এক এবাৰ যাব 1/2 তাৰপিছত আহিলে cos 30 ডিগ্ৰী cos মানে আছিলে বেস বাই হাইপোটেনিয়াস সূক্ষ্ম কোণটোৰ লগত লাগি থকাডাল বেস আছিলে তাৰ মানে AD আৰু হাইপোটেনিয়াস সমকোণৰ অপজিটডাল হাইপোটেনিয়াস আছিলে AB গতিকে AD কিমান আছিলে √3a আৰু AB কিমান আছিলে twice a কাটি দিলো √3/2 তাৰপিছত tan 30 ডিগ্ৰী tan মানে আছিলে পারপেন্ডিকুলার বাই বেস সূক্ষ্ম কোণৰ অপজিটডাল পারপেন্ডিকুলার আছিলে আৰু বেস সূক্ষ্ম কোণটোৰ লগত লাগি থকাডাল বেস আছিলে গতিকে BD কিমান আছিলে a আৰু AD কিমান আছিলে √3a এবাৰ যাব 1/√3 তাৰপিছত আহিলে cot 30 ডিগ্ৰী cot মানে আছিলে বেস বাই পারপেন্ডিকুলার সূক্ষ্ম কোণৰ লগত লাগি থকাডাল আছিলে বেস আৰু সূক্ষ্ম কোণটোৰ অপজিটডাল আছিলে পারপেন্ডিকুলার BD গতিকে AD কিমান আছিলে √3a আৰু BD কিমান আছিলে a কাটি দিলো √3 তাৰপিছত আহিলে sec hypotenuse by base sec 30 ডিগ্ৰী hypotenuse সমকোণৰ অপজিটডাল hypotenuse AB hypotenuse by base সূক্ষ্ম কোণৰ লগত লাগি থকাডাল বেস আছিলে AD গতিকে AB আছিলে twice a আৰু AD কিমান আছিলে √3a a কাটি দিলো 2/√3 তাৰপিছত হেকৰটো আহিলে cosec 30 ডিগ্ৰী cosec মানে আছিলে হাইপোটেনিয়াস বাই পারপেন্ডিকুলার সমকোণৰ অপজিটডাল হাইপোটেনিয়াস আৰু সূক্ষ্ম কোণৰ অপজিটডাল পারপেন্ডিকুলার BD AB আছিলে twice a আৰু BD আছিলে a কাটি দিলো থাকিলে কিমান 2 গতিকে তোমালোকে এনেকে sin 30 ডিগ্ৰী আৰু এই গুটেখিনি কোণৰ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী মানবোৰ উলাব পাৰা আৰু 45 ডিগ্ৰীটো মই শিকালো তোমালোকক আৰু 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীবোৰ তোমালোকৰ কিতাপৰ মতে চাবা হেকিটা তোমালোকক পৰীক্ষাত কেতিয়াও নাহে উলিয়াবলৈ কেতিয়াবা 60 ডিগ্ৰীৰ কোনবা এটা কোণৰ মান উলিয়াব দিবলৈ পাৰে জ্যামিতিৰ সহায়ত উলিয়া তেতিয়ালে তোমালোকে এনেকে এই পদ্ধতিটো টিপলে ধুনিয়াকে উলিয়াব পাৰা গতিকে মই আজিলৈ ভিডিওটো ইমানতে শেষ কৰিলো তোমালোকে এই যিখন মই মান কলো এই মানখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা বৰ দৰকাৰী মান গতিকে আগলৈ 8.2 আৰম্ভ কৰিম মই